বন্ধুসকল এইখন হ'ল টিভিএছ এণ্টক ৰেচ এক্সপি ৰেচ দ্য ডাৰ্কনেছ। মানে এইখন একদম মাৰ্কেটত নতুন আহিছে মেট ব্লেক কালাৰৰ হৈছে। বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে টিভিএছ এণ্ট্ৰক জানে আপোনালোকে, স্কুটিৰ নাম লোৱাৰ আগতে আমাৰ মনত কি আহি যায় এণ্ট্ৰক, আৰু এইখন হ'ল ৰেচ এক্সপি ৰেচ দ্য ডাৰ্কনেছ। মানে এক্সপিৰ যিটো ৰেট আছিল ৰেটৰ ছাকচেছাৰ বুলি আপোনালোকে এইখনক ক'ব পাৰে। বন্ধুসকল এইখনত যিটো ডিজাইনটো আগৰ দৰে আছে, কিন্তু ইয়াৰ কালাৰটো চেঞ্জ হৈ আহিছে, লগতে গ্ৰাফিক্সটো চেঞ্জ হৈ আহিছে। বন্ধুসকল ইয়াৰ যিটো ফ্ৰণ্ট লুকছ আছিল লুকছটো ছেম আগৰ দৰে আছে, LED হেডলাইট উইথ LED DRLS। এণ্ড এইখনত যিটো ফ্ৰণ্টৰ হেল'জেন ট্ৰান্স ছিগনেল ছেম আগৰ দৰে আছে, কিন্তু ইয়াৰ যিটো মানে ফ্ৰণ্টৰ মানে ভাইজাৰৰ ডিজাইন মানে গ্ল'চি ব্লেক, মজা লাগিছে গাইজ। লগতে এইখনত আপোনালোকে পায় ফুললি ব্লেক গ্ৰাফিক্স ৰেচ এক্সপি ৰেড কালাৰত, মানে গ্ৰাফিক্সটো দি দিছে, কিন্তু 125 যিটো বেজিং দিছে গাইজ ব্লেক কালাৰৰ, বহুত ধুনীয়া লাগিছে কম্বিনেশ্যনটো, কিন্তু গাইজ বহুত ধুনীয়া। বাকী গাইজ এইখনত আপোনালোকে এণ্ট্ৰক 125 যিটো বেজিং আছে গাইজ ৰেড উইথ গ্ল'চি ব্লেকৰ কম্বিনেশ্যনত আহিছে। বন্ধুসকল এইখনৰ যিটো প্ৰাইচ তাৰে বিষয়ে আপোনালোকক মই জনাম, তাৰ আগতে এইখন অলপ আপোনালোকে স্পেচিফিকেশ্যনৰ বিষয়ে জানি লওক যে কেনেকুৱা কি এইখনত স্পেচিফিকেশ্যন আছে। বন্ধুসকল এইখনত আছে যিখনৰ কাৰণে এইখন আটাইতকৈ বিখ্যাত বৰ্তমান স্কুটিৰ ভিতৰত 25 bhp 7000 rpm মেক্স পাৱাৰ, আৰু এইখনত যিটো টৰ্ক আছে নহয় গাইজ, ইণ্ডিয়া ফাৰ্ষ্ট মোৰ দেন 125 ছেগমেণ্টৰ স্কুটিৰ ভিতৰত নাম্বাৰ 1 টৰ্ক আছে গাইজ 10.5 bhp। মানে আজিলৈকে 125 চিচিৰ স্কুটিত আপোনালোকে বেলেগ কোম্পানীৰ কতো নাপায়। বহুতৰ মানে এটা থিংকিং যে এণ্ট্ৰকত মাইলেজ নিদিয়ে গাইজ, মাইলেজ দিয়া নাছিল যেতিয়া BS4 আছিল তেতিয়া, কিন্তু বৰ্তমান BS6 ফেজ 2 E20 প্লাছ ফিউল ইনজেকশ্যন মানে FI ইঞ্জিন আহিছে, মাইলেজ কোম্পানীয়ে ক্লেইম কৰি আছে 50-52। বন্ধুসকল বহুতৰ থিংকিং যে স্কুটিত তেনেকুৱা ফিউল টেংক কেপাচিটি নাই, কিন্তু এইখনত আপোনালোকে পায় 5.8 লিটাৰ ফিউল টেংক কেপাচিটি। চাওক বহুত ধুনীয়া বম ডাঙৰ এখন ফিউল টেংক কেপাচিটি দিছে এজ এ স্কুটাৰ হিচাপে। দুটা মুড পায়, এটা হ'ল ষ্ট্ৰীট আৰু এটা হ'ল স্পৰ্টছ। মানে এই দুটা মুডৰ জৰিয়তে আপুনি ৰাইডিং এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। মানে ফ্ৰণ্ট ছাছপেনশ্যন মানে টেলিস্কোপিক ছাছপেনশ্যন, মানে এই যিটো ছাছপেনশ্যন দেখা পাই আছে টেলিস্কোপিক, আৰু ৰিয়াৰত হাইড্ৰলিক স্প্ৰিং। এণ্ড এইখনত যিটো ফ্ৰণ্ট ডিস্ক ব্ৰেক দেখা পাই আছে 130 mm, এণ্ড ৰিয়াৰত আপোনালোকে ড্ৰাম ব্ৰেক পায়। জানে আৰু ৰিয়াৰৰ ডিস্ক ব্ৰেক নাহে স্কুটিত 125 ছেগমেণ্টত। বন্ধুসকল এইখনত আপোনালোকে পায় এলয় হুইল উইথ 12 ইঞ্চৰ টায়াৰ পায়। চাওক, আৰু এলয় হুইলৰ ডিজাইনটো চাওক, আগৰ যিটো ৰেচ এক্সপি আছিল ৰেড কালাৰৰ ছেম এলয় হুইল, কিন্তু এইখনৰ লগত ইয়াৰ কম্বিনেশ্যনটো মোৰ বহুত ধুনীয়া লাগিছে, মানে মিলিছে আৰু গাইজ। বৰ্তমান যিহেতু টিউবলেছ টায়াৰ্ছ আহি গৈছে, একো টেনশ্যন নাই আপোনালোকৰ, মানে টায়াৰ খুলিব নালাগে, তাৰ আগতে আপোনালোকে টিউবটো বাঢ়িব পাৰে, মানে এনেকুৱা ছিষ্টেমত আহি গৈছে। বৰ্তমান এইখনত আপোনালোকে কাৰ ৱেইট পায় 118 kg, এণ্ড এইখনত চিট হাইট হ'ল 770 mm, এণ্ড গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ 155 mm। বন্ধুসকল এইখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণটো হ'ল ইয়াৰ মেনুফেকচাৰ ৱাৰেণ্টি। বহুত কোম্পানী আছে তেওঁলোকে বাইকৰ সৈতে ৱাৰেণ্টি নিদিয়ে, কিন্তু টিভিএছে সদায় কাষ্টমাৰক ছেটিছফেকশ্যন দিয়াৰ কাৰণে ৱাৰেণ্টিটো দি দিয়ে। মানে 5 ইয়াৰ্ছৰ এইখন স্কুটাৰত আপোনালোকে ৱাৰেণ্টি পায়। ইয়াৰ ভিতৰত কিবা এটা হৈ যায়, হঠাৎকৈ ধৰকচোন ইঞ্জিন চিজ হৈ গ'ল, নাইবা আপোনাৰ ধৰকচোন ৱেৰিঙৰ কাম ওলাই গ'ল, সম্পূৰ্ণ ফেচিলিটি আপুনি একদম ফ্ৰীতে পাই যাব, কিন্তু আপোনাৰ ছাৰ্ভিচ ৰেকৰ্ডটো ক্লিয়াৰ থাকিব লাগিব, সময়মতে আপোনাৰ ছাৰ্ভিচটো কৰিব লাগিব। এতিয়া অলপ এইখনৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ বিষয়ে ডিছকাছ কৰিম। ট্ৰিপ মিটাৰ, অডোমিটাৰ, স্পিডোমিটাৰ ফুল্লি ডিজিটেল, ফিউল গেজ ডিজিটেল, ক্লক পায় এইখনত, মানে এইখিনি আপোনালোকে ডিজিটেল পায়। আৰু এটা বস্তু পায় এইখনত, সেইটো হ'ল ইয়াৰ যিটো আপোনাৰ স্মাৰ্ট এক্স কানেক্ট, যিটো এপ বনাইছে টিভিএছ কোম্পানীয়ে এইখন বাহনৰ কাৰণে। সেই এপৰ জৰিয়তে এইখন বাহন আপুনি মোবাইলৰ পৰাই কণ্ট্ৰল কৰিব পাৰিব। যদি আপোনাৰ মোবাইলত এটা কল আহে, ইয়াৰ যিটো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আছে এই ক্লাষ্টাৰত নাম্বাৰটো শ্ব' কৰিব, আপোনাৰ মোবাইলৰ চাৰ্জ কিমান আছে ইয়াত শ্ব' কৰিব, আপোনাৰ মোবাইলৰ টাৱাৰৰ এণ্টেনা কেইটা আহিছে সেইটো ইয়াত শ্ব' কৰিব। তাৰপিছত লাষ্ট লোকেশ্যন, তাৰপিছত আপোনাৰ মানে ছাৰ্ভিচ ৰেকৰ্ড, মেইনটেনেঞ্চ, RPM সকলো এই এপৰ জৰিয়তে চাব পাৰিব। প্লাছ আপোনালোকে ভইচ কমাণ্ড পায়, মানে এইটো যিটো আপোনালোকে ফিচাৰ্ছ দেখা পাই আছে, এই ইয়াত যদি আপুনি প্ৰেছ কৰি যদি কয় যে কল চাৰিয়ান, কল অমুক, কল তমুক, মানে কল কৰি দিব, আৰু কিন্তু সুবিধা বহুত ধুনীয়া দিছে এইখন স্কুটিত। বাকী টিভিএছ এণ্টক ৰেচ এক্সপি ৰেচ দ্য ডাৰ্কনেছ কেনেকুৱা লাগিছে এই কালাৰখন এবাৰ আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক। মোৰ কিন্তু বহুত ধুনীয়া লাগিছে, মানে আটক ধুনীয়া হৈ আহিছে। এজ এ যিসকলে মডিফাই কৰিব বিচাৰে এণ্ট্ৰক, কালাৰ চেঞ্জ কৰিব বিচাৰে, গ্ৰাফিক্স লগাব বিচাৰে, তেওঁলোকৰ আৰু লগাব নালাগে, ব্লেক কালাৰৰ সৈতে আহিছে, আহক আৰু লৈ যাওক। বৰ্তমান এইখনৰ দাম মানে এক শ্ব'ৰুম 1,01,000 এপ্ৰক্সিমেট।
আৰু এইখনৰ ডাউন পেমেণ্ট কোম্পানীয়ে আমাক জনাইছে মাত্ৰ 1 টকা জমা দিয়া আপোনালোকে ল'ব পাৰিব। টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই।